2026 টি20 ৱৰ্ল্ড কাপৰ প্ৰথমখন ছুপাৰ অভাৰ মেচ দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ মাজত অলমষ্ট এই মেচখন আফগানিস্তানে জয়ী হৈছিলে, কিন্তু এইটো ৰান আউট হৈ গ'ল, যাৰ পৰিণতিত এই ছুপাৰ অভাৰ মেচখন হ'বলৈ গৈ আছে। এটা বল আছিলে, অৰ্থাৎ দুটা বল পাই গ'লে হয়, বাট আফগানিস্তানে 2 ৰানটো হ'ব বুলি ভাবিছিলে, হৈ গ'লে হয়, বাট আৰু এতিয়া আফগানিস্তানে আকৌ ছুপাৰ অভাৰ প্ৰথমে বেট কৰিব, দেন কিমান ৰান টাৰ্গেট দিয়ে আৰু কি হয় এই মেচখনৰ পৰিণতি। বাট হোৱাট এ মেচ, মানে প্ৰথম দুটা বলত প্ৰথমটো 4 আৰু তাৰপিছতো 6 ইংগিৰিয়ে বল দিছিলে, আৰু কেনেকুৱা ধৰণৰ এটা থ্ৰিলিং মুমেণ্ট এতিয়া হৈ আছে। আই এম জাষ্ট ৱাচিং দিছ লাইভ। মাই গড, ছুপাৰ অভাৰৰ পিছত আকৌ ছুপাৰ অভাৰ, এগেইন ছুপাৰ অভাৰ, ছুপাৰ অভাৰ টাই, एक और सुपर ओवर। ओ माय गॉड, এখন কি ম্যাচ, ও মাই গড, কি ম্যাচ আছিলে। ট্ৰিপল ছুপাৰ অভাৰ দেখি অগ্ৰসৰ হৈছিলে, কিন্তু আফগানিস্তানে হাৰ মানিবৰ কাৰণে একদম প্ৰস্তুত নাছিলে, আৰু লাষ্ট মোমেণ্টত 24 ৰানৰ যি ছুপাৰ অভাৰৰ টাৰ্গেট আছিলে, মহম্মদ নবী প্ৰথমতে আউট হয়, দুটা বল, কোনো ধৰণৰ ৰান নাই, কিন্তু 3টা বেক টু বেক 6 মহম্মদুল্লাহ গুৰবাজে মাৰে, আৰু তাৰপিছত গেম অন হৈ যায়। লাষ্ট এটা বলত 5 ৰান লগা আছিলে, কিন্তু লাষ্ট বলটোত আউট হয়। কিন্তু হোৱাট এ নক, হোৱাট এ মেচ। আফগানিস্তান, আপোনালোকে ইউ শ্বুড হেড আপ এণ্ড উই অল প্ৰাউড অফ ইউ। যি ধৰণৰ মেচ খেলিছে, সঁচাকৈ ভাল লাগি গৈছে, বহুত ভাল খেলিছে। এণ্ড এই মেচখন চাউথ আফ্ৰিকাই জয়ী হ'ল, বাট আফগানিস্তান ইউ জাষ্ট বিউটি, মানে ইউ জাষ্ট আৰ্ন ৰেচপেক্ট, এণ্ড হোৱাট এ মেচ।